মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি থকা হৈছে সমষ্টিয়ে ধেমাজিৰ চিচিবৰগাঁও সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত বিতৰণ কৰা হয় প্ৰথম কিস্তিৰ ধন মুখ্যমন্ত্ৰী চিচিবৰগাঁৱত অনুষ্ঠিত এক জনসভাত হিতাধিকাৰী মহিলাসকলক প্ৰদান কৰে চেক সবল মহিলা উদ্যমী মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ চিচিবৰগাঁও সমষ্টিৰ হিতাধিকাৰীক চেক প্ৰদান ৰাজ্যৰ বিধানসভা সমষ্টিয়ে এক বিশেষ পৰিৱেশ মহিলাসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা কাৰণ মহিলাসকলক আৰ্থিকভাৱে সবল কৰাৰ বাবে চৰকাৰে লৈছে বিশেষ আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হৈছে প্ৰথম কিস্তিত 10,000 টকাকৈ দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিচিবৰগাঁও বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰে 10,000 টকাৰ চেক এই উপলক্ষে অকাজান হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল সভা প্ৰায় 40,000 মহিলাৰ সমাগম হয় সভাখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ লক্ষ্য আৰু কাৰ্যকাৰিতাৰ বিষয়ে বিশদভাৱে মহিলাসকলক বুজাই দিয়ে প্ৰথম 10,000 টকা পোৱাৰ পাছত দ্বিতীয় কিস্তিত 25,000 আৰু তৃতীয় কিস্তিত 50,000 টকা পাব আমি 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত যাম আপোনালোকক আমি খুদিম যে 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যে গ্ৰুপত দিলে নিজে কিবা এটা কৰিলে বা ঘৰৰ ব্যৱসায়ত লগালে আমি এনেকে আপোনালোকক আকৌ মাতি আনি 25,000 টকাৰ আমি দ্বিতীয় কিস্তি আপোনালোকক দিম প্ৰথমতে 10,000 তাৰ পিছত 25,000 আৰু 25,000 টকাৰো যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম এই আঁচনিৰ মূল লক্ষ্য হৈছে মহিলাসকলক একোগৰাকী লাখপতি বাইদেউ কৰা ঠায়ে ঠায়ে বহু মহিলা লাখপতি বাইদেউ হৈছে তিনিও কিস্তিৰ টকা পোৱাৰ পাছত লাখপতি বাইদেউ হ'ব এই তিনিও কিস্তি ধন চৰকাৰৰ পৰা লাভ কৰাৰ পিছত মোৰ বিশ্বাস যে আমাৰ মাজত বহুতে লাখপতি বাইদেউ হ'ব পাৰিব আমাৰ চিচিবৰগাঁৱৰ গাঁৱৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ নয়ন্তী গগৈ হেণ্ডলুম নামৰ এটা প্ৰতিষ্ঠান স্থাপন কৰি মেখেলা চাদৰ ৰিহা গামোচা বনাই প্ৰত্যেক মাহত 70,000 টকাকৈ উপাৰ্জন কৰে বছৰত 8,40,000 টকাৰ উপাৰ্জন কৰে বিহাৰত এনডিএৰ অভূতপূৰ্ব জয়ৰ লগত সম্পৰ্ক আছে অসমৰ এই আঁচনি সেই কথাও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰত এইখন আঁচনিয়ে এনডিএৰ জয়ত সহায় কৰিলে এই আঁচনিখন খুব ভাল আঁচনি অসমৰ সকলো অঞ্চলৰ মহিলা ইয়াক আদৰণি জনাইছে আৰু এই আঁচনিখন অসমৰ পৰা বিহাৰত লৈ যোৱা হৈছিল আৰু এতিয়া সকলো টিভিত বা বাতৰি কাকতত এইটোৱে ওলাই আছে যে এই আঁচনিখনৰ কাৰণে বিজেপি আৰু জনতা দলৰ বৃহৎ বিজয় সম্ভৱ হৈছে এই সভালৈ পুৱাৰে পৰা হিলদল ভাঙি মহিলাসকল আহিল বিভিন্ন স্থানৰ পৰা মহিলা উদ্যমিতা আঁচনিৰ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰী মহিলাসকল আমি মালিপুৰ পঞ্চায়তৰ আমি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 10,000 টকা ল'বলৈ আহিছোঁ ভাল লাগিছে তাৰ পৰা আমি ভিঅ গোট হিচাপে আহিছোঁ আমাৰ মালিপুৰ পঞ্চায়তৰ পৰা প্ৰায় 100 গৰাকীমান আহিছোঁ আমি মানে গোট হিচাপে আৰু ভিঅ হিচাপে পুৰা অসংখ্য আহিছে হিচাপ নাই কোনো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ এই সভাত মন্ত্ৰী ডক্টৰ ৰনোজ পেগু প্ৰশান্ত ফুকন বিধায়ক ভুৱন পেগুকে ধৰি বিজেপিৰ কেইবাজনো নেতা উপস্থিত থাকে ধেমাজিৰ পৰা জিতু শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24